মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ মোৰ নাম অখিল গগৈ মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ মই এজন লেজিসলেচাৰ আৰু মই গোটেই অসমৰ আটাইতকৈ বেছি কেছ থকা গোচৰ থকা মানুহ এজন গতিকে মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ যে জুবিন গাৰ্গে ন্যায় নাপায় কাৰ কথা সঁচা কাৰ কথা মিছা আমি নাজানো আমি বিচাৰো আমাৰ মৰমৰ জুবিন দাই ন্যায় পাওক জুবিন দাৰ লগত কি হৈছিল আমি জানিব বিচাৰো জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে এমএক্সএ লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ বৰ্তমান অভিভাৱক আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমি তেখেতক সন্মান কৰিব লাগিব আৰু তেখেতক আমি সহায় কৰিব লাগিব যাতে তেখেতে আমাৰ মৰমৰ জুবিন দাক ন্যায় দিয়ে জুবিন দাই মুখ্যমন্ত্ৰীক বহুত ভাল পাইছিল আৰু জুবিন দা আৰু মুখ্যমন্ত্ৰী আছিল দুই ভাল বন্ধু মুখ্যমন্ত্ৰীও জুবিন দাক বহুত ভাল পায় জুবিন দাও মুখ্যমন্ত্ৰীক বহুত ভাল পায় মই বিশ্বাস কৰোঁ যে মুখ্যমন্ত্ৰীয়ে কেতিয়াও জুবিন দাৰ লগত বেয়া হোৱাটো নিবিচাৰে কাৰণ যেতিয়া জুবিন দাৰ মৃত্যু হৈছে তেতিয়াৰ পৰা মুখ্যমন্ত্ৰীক দেখি আহিছো যে জুবিন দাৰ কাৰণে তেখেতে বহুতখিনি কৰিছে আগতেও দেখিছো জুবিন দাৰ হয় তেখেতে কৈছিল যে জুবিন দা অসমৰ সম্পদ সেইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি এটো বিশ্বাস কৰিব পাৰি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ লগত কেতিয়াও বেয়া হোৱাটো নিবিচাৰে আশা কৰিছো মামাই জুবিন দাক ন্যায় দিব আৰু সকলো অসমবাসীৰ আপোন হৈ ৰব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এটা কথা ভাবিবলগীয়া অখিল দাই কৈছে যে জুবিন দাই কেতিয়াও ন্যায় নাপায় তেও কেনেকৈ বাৰু দাঠি ক'ব পাৰিছে যে জুবিন দাই ন্যায় নাপায় বুলি তেও কেনেকৈ গম পায় যে জুবিন দাই ন্যায় নাপাব বুলি আমি বিচাৰো জুবিন দাই ন্যায় পাওক আৰু তেখেতে কিয় নিবিচাৰে জুবিন দাই ন্যায় নাপাওক মোৰ লগত পুৰা তথ্য প্ৰমাণ আছে মই আপোনাৰ হেডনা হেকৰণে লগ পাব খুজিছিলোঁ আমাৰ যেটো এছআইটিৰ হেড মুন্না প্ৰসাদ গুপ্তাক মই লগ পাব খুজিছিলোঁ মই ক'বলৈ যাব খুজিছিলোঁ তেখেতক মই এপইণ্টমেণ্ট বিচাৰিছিলোঁ তেখেতে আগদিনা মোৰ ফোনটো ধৰিলে আৰু পিছদিনা ক'লে যে মই সুধি ল'ব লাগিব মই কাইলৈহে জনাব পাৰিম বুলি ক'লে মোক পিছদিনা ফোন কৰি তেওঁ যেতিয়া ক'লে তেতিয়া তেওঁ মোৰ লগত কথা পাতিব নোৱাৰিম বুলি ক'লে গতিকে তেওঁক মই জনাব পৰা নাই সেইকাৰণে উপায় নাপায় এই মই ভিডিঅ'টো কৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৱে নিজৰ লগত ৰাখি দিয়ক মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ মোৰ নাম অখিল গগৈ মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ মই এজন লেজিসলেচাৰ আৰু মই গোটেই অসমৰ আটাইতকৈ বেছি কেছ থকা গোচৰ থকা মানুহ এজন গতিকে মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ যে জুবিন গাৰ্গে ন্যায় নাপায়